মই আজি আহিলোঁ এখন ৰিজৰ্টলৈ। আজি আছিল ছানডে, সেইকাৰণে আমি তিনিটাই সুবাহিলৈ ওলালোঁ, মানে মা পাপা আৰু মই ইয়াত আহি ভবাই নাছিলোঁ কি মেঘালয়ৰ নিচিনা এটা ফিল পাম বুলি। ইমানেই ধুনীয়া চিনাৰী নহয়, খালি ঠাণ্ডা নহ'ব পাৰে, খালি চিনাৰীটো মই দেখি পাগল হৈ গ'লোঁ। আপোনালোকে যদি ধেমাজিলৈ আহে তেতিয়া এইখন ৰিজৰ্টলৈ সোমাবলৈ কেতিয়াও নেপাহৰিব। ইমান ধুনীয়া চিনাৰী আৰু লগতে ইমান টেষ্টি খানা। আৰু ইয়াত চাৰিওফালে ঘৰ আছে, চব ফুলেই হৈ আছে। আপোনালোকে আহিব দেই। হোটেলখনৰ নাম কি মই নাজানো, খালি আপোনালোকে যদি জানে কৈ দিব। মই ইয়াত আহি ইমানেই ভাল পাইছোঁ আৰু মই সঁচাকৈ আজি মই ইমানেই ৰিলছ কেইটামান বনাম বুলি ভাবিছিলোঁ, খালি ইমান টাইম নাপালোঁ আৰু যিহেতু ইয়াত অকণমান নেটৱৰ্কো নাহে সেইকাৰণে মই আজি ৰিলছ বনাবই নাপালোঁ। যদি নেটৱৰ্ক পালোঁহেঁতেন আজি কেইটা ৰিলছ বনালোঁহেঁতেন একো হিচাপে কৰিব নোৱাৰিলোঁহেঁতেন। আপোনালোকে সোমাই যাবলৈ কেতিয়াও নেপাহৰিব। আপোনালোকে যদি ধেমাজিলৈ আহে সোমাই যাবলৈ কেতিয়াও নেপাহৰিব দেই। আমনিহে লাগিছে সেইকাৰণে মিনি ব্লগ এটা বনাই দিলোঁ। মা পাপাই কিবা কিবি ডিছকাছিং কৰি আছে, সেইবোৰকে মই চাই আছোঁ আৰু চশমাৰযোৰ লৈ ষ্টাইলো মাৰি আছোঁ। কিনো কৰিম, মা পাপাই কিনো কথা পাতি আছে অকণমান মনে মনে শুনিছোঁ আৰু আমনিয়ে লাগিছে যিহেতু, সেইকাৰণে অকণমান পানীও খাই লৈছোঁ আৰু সেইবাবে মই অকণমান মিনি ব্লগে বনাই দিলোঁ আৰু লগতে ষ্টাইলো মাৰি দিলোঁ। আৰু কি যে ফানি কৰি আছোঁ আৰু কি যে কৰি আছোঁ মই নাজানো আৰু দেই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি নিউ হয় ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নেপাহৰিব আৰু ৰেগুলাৰ ভিডিঅ' আহি থাকিব। বাই।